হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত আছাম টেট এক্সাম 2021 অসমীয়া ব্যাকৰণ খণ্ডৰ কেইটিমান দৰকাৰী প্ৰশ্নোত্তৰ আমি এই ভিডিঅ'ত জানিম। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব, নিশ্চয়কৈ উপকৃত হ'ব। আহকচোন আজি আমি ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। ইয়াৰ প্ৰথম প্ৰশ্ন দিয়া আছে, চিৰসত্য ঘটনাৰ পৰোক্ষ উক্তিৰ ক্ৰিয়া। আমি জানো যে উক্তি, আমি যাক নেৰেশ্যন বুলি জানো, এই দুই প্ৰকাৰৰ থাকে, প্ৰত্যক্ষ উক্তি আৰু পৰোক্ষ উক্তি। ইয়াৰে পৰোক্ষ উক্তি যেতিয়া আমি প্ৰত্যক্ষ উক্তি এটাৰ বা পৰোক্ষ উক্তি আমি যেতিয়ালৈ সলনি কৰি লওঁ, তেতিয়া চিৰসত্য ঘটনাবোৰৰ যি ক্ৰিয়া হ'ব সেইটো কি পদৰ হ'ব? অতীত কালৰ হ'ব, বৰ্তমান কালৰ হ'ব, ভৱিষ্যৎ কালৰ হ'ব, ওপৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ই বৰ্তমান কালৰ হ'ব। কাৰণ পৰোক্ষ কালৰ যি পৰোক্ষ উক্তি যি হয়, সেই সময়ত আমি চিৰসত্য ঘটনাৰ যি ক্ৰিয়া, তাৰ ক্ৰিয়াৰ কোনো কালৰ পৰিৱৰ্তন নহয়। অন্য ক্ষেত্ৰত আপোনাৰ কালৰ পৰিৱৰ্তন হয়, কিন্তু চিৰসত্য ঘটনা, যাক আমি ইউনিভাৰ্চেল ট্ৰুথ বুলি জানো, সেইবিলাকৰ কালৰ পৰিৱৰ্তন নহয়। দ্বিতীয় প্ৰশ্ন, বিশেষণে কি কয়? সংজ্ঞা বা বিশেষ্যৰ দুখ গুণ প্ৰকাশ কৰে, সৰ্বনামৰ দুখ গুণ প্ৰকাশ কৰে, ক্ৰিয়াৰ দুখ গুণ প্ৰকাশ কৰে, ক আৰু খ দুয়োটা শুদ্ধ। ইয়াৰে আমি জানো যে এডজেক্টিভ, আমি জানো বিশেষণে কি কৰে? বিশেষ্য আৰু বিশেষ্য আৰু সৰ্বনাম এই দুইটাৰে দুখ গুণ প্ৰকাশ কৰে। সেইবাবে আমাৰ এই যিটো ঘ বিকল্প দি আছে, ক আৰু খ দুয়োটা শুদ্ধ, এয়াই শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, পৰোক্ষ উক্তিটো বাছি উলিওৱা। শিক্ষকে ছাত্ৰসকলক কৈছিল পৃথিৱী ঘূৰণীয়া হয়। শিক্ষকে ছাত্ৰসকলক কৈছিল যে পৃথিৱী ঘূৰণীয়া হয়, আৰু শিক্ষকে ছাত্ৰসকলক পৃথিৱী ঘূৰণীয়া আছিল বুলি কৈছিল, ওপৰৰ এটাও নহয়। আৰু ইয়াৰ খ বিকল্পটো শুদ্ধ। কাৰণটো চাওক যে পৃথিৱী ঘূৰণীয়া এই কথাটো কি হয়? চিৰসত্য বাক্য হয়। গতিকে ইয়াত ই তাৰমানে কি নহ'ব? অতীত কালৰ নহ'ব। সেইকাৰণে আপোনাৰ খ বিকল্প, শিক্ষকে ছাত্ৰসকলক কৈছিল যে পৃথিৱীখন ঘূৰণীয়া হয়, এই শুদ্ধটি শুদ্ধ। 4 নম্বৰ প্ৰশ্ন, কোনটো প্ৰত্যক্ষ উক্তি নহয়? টিনাই ক'লে মই কাইলৈ শদিয়ালৈ যাম। দ্বিতীয়ত দি আছে, টিনাই ক'লে তাই কাইলৈ শদিয়ালৈ যাব। 3 নম্বৰ দি আছে, টিনাই ক'লে যে তাই কাইলৈ শদিয়ালৈ যাব, আৰু ওপৰৰ এটাও নহয়। ইয়াৰে গ বিকল্প যিটো আছে, টিনাই ক'লে যে তাই কাইলৈ শদিয়ালৈ যাব, এইটো শুদ্ধ উত্তৰ। কিয়নো আমি যেতিয়া পৰোক্ষ উক্তিলৈ সলনি কৰোঁ, তেতিয়া প্ৰত্যেকটিৰ কমা আৰু ঊৰ্ধ্বকমাৰ সেই ঠাইৰ পৰিৱৰ্তন ঘটাই আমি কি কৰোঁ? তাত যে শব্দ এটা কানেক্টৰ, আমি সংযোজক এটা দি লওঁ, যিটো ইংৰাজীত আমি সাধাৰণতে ডেট শব্দ ব্যৱহাৰ কৰা হয়। গতিকে গ বিকল্পটো শুদ্ধ হ'ব। 5 নম্বৰ বাক্যত দিয়া আছে, গোসাঁই শব্দৰ স্ত্ৰীলিংগ কি? ইয়াৰে বিকল্পসমূহ গোসানী, গোপিনী, আইচু, আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে আইচু। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া ভাষাত বিভক্তি প্ৰধানকৈ 3 বিধ, 7 বিধ, 5 বিধ আৰু 2 বিধ। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অসমীয়া ভাষাত বিভক্তি প্ৰধানকৈ 2 বিধ। আমি সকলোৱে জানো যে অসমীয়া ভাষাৰ বিভক্তি 2 বিধ হৈছে শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি। এই বিষয়ে এটি পৃথক ভিডিঅ' আপুনি অতি সোনকালে পাব, শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি সম্পৰ্কে, চাবলৈ নাপাহৰিব। পৰৱৰ্তী প্ৰশ্ন দিয়া আছে, পিতা শব্দৰ বিশেষণ ৰূপ কি হ'ব? পিতৃ, পৈতৃক, পিতামহ, পিতাই। ইয়াৰ চাওক, পিতা শব্দৰ পিতৃ সমাৰ্থক শব্দ হয়, ইয়াৰে পৈতৃক শব্দটোহে ইয়াতে শুদ্ধ উত্তৰ হয়। কাৰণ ইয়াতে আপোনাক কি কৈছে? পিতা শব্দৰ বিশেষণ বা এডজেক্টিভ কি, সেইটো আপোনাক সুধিছে। গতিকে ইয়াৰে খ বিকল্প পৈতৃক শব্দটো শুদ্ধ হ'ব। 8 নম্বৰ প্ৰশ্নত দিয়া আছে, বিভক্তি নহ'লে কৰ্তা নহয়, কৰ্ম নহয়, ক্ৰিয়া নহয়, ক্ৰিয়াৰ লগত শব্দৰ সংযোগ স্থাপন নহয়,
ইয়াৰে শুদ্ধ উত্তৰটি হৈছে ক্ৰিয়া বিভক্তি নহ'লে ক্ৰিয়াৰ লগত শব্দৰ সম্বন্ধ স্থাপন নহয়। পৰৱৰ্তী প্ৰশ্ন, তিনিআলি কি সমাস? দ্বন্দ্ব সমাস, দ্বিঘু সমাস, বহুব্ৰীহি সমাস আৰু তৎপুৰুষ সমাস। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে দ্বিঘু সমাস। খ বিকল্পটি শুদ্ধ। এতিয়া চাই লওক যে দ্বিঘু সমাস আমি কাক কওঁ? তিনিআলি কি সমাস? এতিয়া চাই লওক দ্বিঘু সমাসৰ উত্তৰ আমি গম পাইছো। দ্বিঘু সমাসৰ বিষয়ে সংখ্যাবাচক শব্দৰ লগত অন্য পদৰ যি সমাস হয় তাক দ্বিঘু সমাস বোলে। যেনে আমি ধৰক লিখিলো ত্ৰিফলা, ত্ৰিটো কি হয়? সংখ্যা হয়। ইয়াৰ লগত অন্য পদৰ যি সমাস হৈছে ত্ৰিফলৰ যি সমাহাৰ তাক কি বুলি কওঁ? ত্ৰিফলা। বা দুমাহী, 2 মাহৰ সমাহাৰ। ইয়াতে 2 এটা সংখ্যা হয়, কাৰণ ইয়াতে আমি এই সূত্ৰটো কি পাইছো? সংখ্যাবাচক শব্দৰ লগত ইয়াতে 3 বা 2 গতিকে সংখ্যাবাচক শব্দৰ লগত অন্য পদৰ যি সমাস হয় তাক দ্বিঘু সমাস বোলে। নিশ্চয়কৈ আপোনালোকে প্ৰশ্নটো বুজি পোৱাত অসুবিধা হোৱা নাই। আপোনালোকে ভিডিঅ'টি কেনে পাই আছে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব, কাৰণ আপোনালোকৰ এটি কমেণ্টে আমাক আৰু অধিক ভিডিঅ' বনাবৰ কাৰণে বা আমাক আৰু অধিক অনুপ্ৰাণিত কৰে, যাতে আমি আপোনালোকৰ বাবে আৰু বেছি ভিডিঅ' প্ৰস্তুত কৰোঁ। আহকচোন বাৰু পৰৱৰ্তী প্ৰশ্নলৈ। অব্যয় পদ কাক বোলে? ইয়াতে বিকল্পসমূহ দিয়া আছে। বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক। দ্বিতীয় আছে বিশেষ্যক বিশেষভাৱে বুজোৱা পদক। ক্ৰিয়াৰ মূলত কোনো কাল পুৰুষ আদি ৰূপৰ সলনি নোহোৱা পদক। গতিকে আমি ইয়াতে অব্যয় পদ বুলি ক'লে একেবাৰে শেষৰ যিটো বিকল্প দিয়া আছে যে কোনো কাল পুৰুষ আদি ৰূপৰ সলনি নোহোৱা পদক কি বুলি কোৱা হয়? অব্যয় পদ বোলা হয়। যেনেকে আৰু, কিন্তু এইবিলাক হৈছে আমাৰ কি? অব্যয় পদ। ই কোনো কাল বা পুৰুষৰ ক্ষেত্ৰতে ইয়াৰ কোনো আকৃতি সলনি নহয়। পৰৱৰ্তী প্ৰশ্ন, সম্বোধনত কি বিভক্তি যোগ হয়? বিকল্পসমূহ চতুৰ্থী, পঞ্চমী, সপ্তমী আৰু প্ৰথমা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে প্ৰথমা। হাটলাৰ জতুৱা খণ্ড বাক্যৰ অৰ্থ হ'ল ক্ষমতাশালী, চুৰ স্বভাৱৰ, নম্ৰ স্বভাৱৰ, খঙাল। এতিয়া চাওক এই বাক্যৰ জতুৱা খণ্ড বাক্যৰ অৰ্থ আচলতে কি হয়? চুৰ স্বভাৱৰ, কাৰণ ক্ষমতাশালী হবলৈ হলে সেইটো হয় হাত দীঘল মানুহ। গতিকে আমাৰ এতিয়া খ বিকল্প যিটো আছিল সেয়া শুদ্ধ। পৰৱৰ্তী প্ৰশ্ন, উচ্চাৰণ এই সন্ধিটো তলৰ কোন প্ৰকাৰৰ সন্ধি? বিসৰ্গ সন্ধি, স্বৰ সন্ধি, ব্যঞ্জন সন্ধি, অনুস্বার সন্ধি। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ব্যঞ্জন সন্ধি। তলৰ কোনটো গুণবাচক বিশেষ্য? প্ৰকাণ্ড, আপেল, কিতাপ, যাদুঘৰ। গুণবাচক মানে সি কিবা গুণ বুজাইছে, গতিকে ইয়াত আমাৰ কি শব্দ পাইছো? প্ৰকাণ্ড শব্দটো ই আমাক গুণ বুজাইছে। পৰৱৰ্তী প্ৰশ্ন আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন, সপোন শব্দৰ বিপৰীত শব্দ কি? ইয়াতে দিয়া আছে স্বপ্ন, নিদ্ৰা, দিঠক আৰু ওপৰৰ এটাও নহয়। এতিয়া চাওক স্বপ্ন যিটো কৈছো এয়া হৈছে সপোনৰ সমাৰ্থক শব্দ। নিদ্ৰাৰ লগত ইয়াৰ সম্পৰ্ক নাই। নিদ্ৰা মানে টোপনি, আৰু সপোন শব্দৰ বিপৰীত শব্দ হৈছে দিঠক, যিটো আমি বাস্তৱ বুলি কওঁ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ গ যিটো বিকল্প দি আছে দিঠক, এয়া শুদ্ধ উত্তৰ। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে আজিৰ ভিডিঅ'টি সম্পূৰ্ণভাৱে চালে। আপোনালোকে ভিডিঅ'টি কেনে পালে জনাবলৈ নাপাহৰিব। সম্পূৰ্ণ ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।